ধৰি লওক আপুনি কিছুদিনৰ পৰা এটা ফিটনেছ ৰুটিন মেইনটেইন কৰি আছে। সোনকালে খোৱাৰ পৰা উঠে, এক্সাৰচাইজ কৰে বা জিমলৈ গৈছে, আপোনাৰ ডায়েটটো খুব ধৰণে আপুনি মেইনটেইন কৰি আছে। কিমান ধৰণৰ প্ৰটিন পাউডাৰ ল'ব লাগে, কেনেধৰণে খাদ্য খাব লাগে, সেই সম্পূৰ্ণ আপুনি মনোযোগ দিছে আৰু এনেধৰণে আপুনি কিন্তু কনচিষ্টেণ্টলি কিছুদিন কৰি আছে উইদাউট এনি ফেইল। আৰু এটা সময়ত আপুনি দেখিছে যে আপোনাৰ শৰীৰত সেই সলনিটো আপুনি যেনেধৰণে বিচাৰিছিলে সেই সলনিটো আপুনি আপোনাৰ শৰীৰত দেখিবলৈ পাইছে আৰু আপোনাৰ চিনাকি মানুহখিনিও আপোনাৰ সেই সলনিটো ধৰিব পাৰিছে আৰু আপোনাক এপ্ৰিচিয়েট কৰিছে, কমপ্লিমেণ্টছ দিছে। আৰু তেনে ক্ষেত্ৰত আপোনাৰ কেনে লাগিব বাৰু? আপোনাৰ ভাল নালাগিবনে? আপোনাৰ এনেও অনুভৱ নহ'বনে যে মই যিটো বিচাৰিছিলোঁ, যেনেধৰণে বিচাৰিছিলোঁ মই এচিভ কৰি ল'লোঁ? আৰু সেই মুহূৰ্তটোৰ পিছতে আমাৰ এটা মেণ্টেল পেটাৰ্ণৰ আৰম্ভ হয়। আৰু এই মেণ্টেল পেটাৰ্ণটো এনেধৰণে কাম কৰে যে আমি সেই পইণ্টটো এচিভ কৰাৰ পিছত আমাৰ যিটো কাৰণে আমি কাম কৰি আছিলোঁ সেই কামটোৰ প্ৰতি আমাৰ এফৰ্টটো অলপ কমি আহে, আমাৰ এলাহভাৱে দেখা দিয়ে। ঠিক তেনেধৰণে ধৰক আপুনি এটা নতুন চাকৰি জইন কৰিছে আৰু মন প্ৰাণ ঢালি এই চাকৰিটোৰ কাৰণে আপুনি কাম কৰিছে, দিনে ৰাতি আপুনি কষ্ট কৰিছে আৰু সেই কষ্টৰ ফল হিচাপে আপুনি কিছুদিনৰ পিছত হয়তো আপোনাৰ সন্মান পাইছে, আপোনাৰ সকলোৰে পৰা এপ্ৰিচিয়েশ্যন পাইছে। আৰু তেনে মুহূৰ্তত নিশ্চয় আপুনি সুখী হ'ব যে হয়, মই ইমান দিনে কৰা যিটো কষ্টৰ ফলটো মই আজি পাইছোঁ। আৰু সেই ফলটো পোৱাৰ কিছুদিনৰ পিছৰ পৰাই আপুনি দেখিবলৈ ল'ব যে আপোনাৰ সেই এফৰ্টটো, কামৰ প্ৰতি এফৰ্টটো লাহে লাহে কমি আহিছে। গতিকে জাপানীজত এটা কথা আছে, প্ৰভাৱ আছে, এটা ইংলিছত তেনেধৰণে কয়, আফটাৰ উইনিং দ্য বেটেল টাইটেন ইয়ৰ হেলমেট। মানে কথাটো এনেকুৱা যে আপোনাৰ বেটেলখন, আপোনাৰ যুদ্ধখন তাত শেষ নহয় যেতিয়া আপুনি এচিভ কৰে বা আপুনি উইন কৰে। আপোনাৰ যুদ্ধখন তাতহে শেষ হয় যেতিয়া আপুনি তাত আৰু এফৰ্ট নিদিয়া হয়, আপুনি এলাহ কৰিবলৈ লয়। ঠিক তেনেধৰণে ধৰক এহাল প্ৰেমিক প্ৰেমিকাই বহুত বছৰৰ প্ৰেমৰ পিছত বিয়াত বহিলে। বিয়াখন হৈ যোৱাৰ পিছতে তেওঁলোকে যে সেই বেটেলখনত জিকিলে, তেওঁলোক যে জয়ী হ'ল, সেইটো নহয়। আচলতে তেওঁলোকৰ বেটেলখন তাত শেষ নহয়, তাতহে শেষ হ'ব যদি তেওঁলোকে ইজনে সিজনক এটা সময়ৰ পিছত টেকেন ফৰ গ্ৰাণ্টেড লোৱা হয় আৰু সেই একেধৰণৰ এফৰ্ট এটা সেই ৰিলেশ্যনটোত নিদিয়া হয়। সেই মৰম, সেই কেয়াৰ, সেই এটেনশ্যন সেই যদি ৰিলেশ্যনটোত নোহোৱা হৈছে, তাৰমানে সেই বেটেলখন তাতহে শেষ হৈছে। গতিকে এফৰ্ট দিয়াটো শেষ নকৰিব, এফৰ্ট দিয়াটো বন্ধ নকৰিব। আপুনি গ'লটো এচিভ কৰিলে বা নকৰিলে, কিন্তু এফৰ্টটো কণ্টিনিউ ৰাখক। গতিকে আফটাৰ উইনিং দ্য বেটেল টাইটেন ইয়ৰ হেলমেট।